আমৰলি পৰুৱাৰ টোপ এবাৰ ৰেহাই দি চাব পাৰি নেকি? দৰাচলতে আমৰলি পৰুৱাৰ টোপ বুলি কওঁ যদিও প্ৰকৃততে এই আমৰলি পৰুৱাৰ কণী। আম গছ আৰু কঁঠাল গছৰ ওখ ঠাইত আমৰলি পৰুৱাই গছৰ পাতেৰে বাহ সাজে, তাতে তেওঁলোকে কণী পাৰে। আৰু কাইলৈ গৰু বিহুৰ দিনা আমাৰ উজনিৰ ফালৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত এটা পৰম্পৰা আছে, অতি প্ৰাচীন পৰম্পৰা। আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰি হাঁহৰ কণীৰ লগত ভাজি খোৱা হয়। অতি সুস্বাদু ব্যঞ্জন। কেৱল উজনিৰ ফালেই নহয়, দক্ষিণ পূব এছিয়াৰ বহুকেইখন দেশত আমৰলি পৰুৱাৰ টোপ অতি জনপ্ৰিয় খাদ্য। ইয়াৰ ঔষধি গুণ আছে বুলিও কোৱা হয়। সেই বিষয়ে মই ইমান নাজানো কিমান ঔষধি গুণ আছে, কিন্তু এইটো কথা ঠিক, আমৰলি পৰুৱাৰ জৈৱতন্ত্ৰত প্ৰভূত অৰিহণা আছে। আমৰলি পৰুৱাই বীজ এটা অংকুৰণত সহায় কৰে, মাটিৰ গুণাগুণ বৃদ্ধি কৰাত তেওঁলোকে অৰিহণা যোগায়। আৰু আমৰলি পৰুৱাৰ কেইবাটাও উল্লেখযোগ্য পৰিৱেশ তন্ত্ৰত অৰিহণা আছে, আপোনালোকে গুগল চালে পাব। কিন্তু এইখিনিতে কথাটো হ'ল, আমি আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰি খোৱাৰ লগে লগে, টোপ বুলি কওঁতে সেইবোৰ কণীবোৰ নষ্ট হৈ যায়। পৰুৱাৰ লগতে হাজাৰ হাজাৰ পৰুৱা বাঁহটোত থকা ধ্বংস হয়। কণীৰ লগত পৰুৱাও ভাজি খোৱা যায় কিছু। আচলতে এই কথাটো মই যদিও বিষয়টো উত্থাপন কৈছোঁ, কিন্তু কিমান গুৰুত্বপূৰ্ণ কথা। এইখিনিতে প্ৰশ্ন উঠিব যে আমিতো হাঁহৰ কণীও খাওঁ, কুকুৰাৰ কণীও খাওঁ, তে আমৰলি পৰুৱাৰ ক্ষেত্ৰত অহেতুক প্ৰীতি কিয়? আমি কুকুৰাৰ কণী, হাঁহৰ কণী পালন কৰোঁ, উৎপাদন কৰোঁ, আমৰলি পৰুৱাৰ টোপ উৎপাদন কৰা নহয়। এইটো হয় যে আমৰলি পৰুৱাৰ টোপ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কিবা আইন আছেনে নাই মই নাজানো। আপোনালোক কিমান এই দিশত সচেতন, আমৰলি পৰুৱাক ৰক্ষণাবেক্ষণ দিব বিচাৰে নিবিচাৰে তাৰ উপদেশ মই দিবলৈ নাযাওঁ। মই মাত্ৰ এটা ক'ব বিচাৰিছোঁ, এবাৰ ৰেহাই দি চাব পাৰি নেকি আমৰলি পৰুৱাৰ টোপকেইটা? যদি পাৰি এবাৰ চাবচোন। কণীবোৰ